this video, we will discuss about the types of transaction in the foreign exchange market. The foreign exchange market is classified into spot and forward markets based on the nature of transactions. Since there are different kinds of dealers, there are different kinds of foreign exchange transaction such as hedging, arbitrage, speculations. We'll discuss here in details. Spot and forward exchange rate, স্থানিক আৰু অগ্ৰিম বৈদেশিক বিনিময় হাৰ. The spot market refers to that segment of the foreign exchange market in which the sale and purchase of foreign currencies transactions are settled within 2 days of the deal. Thus, when buyers and sellers of a currency settle their transaction within 2 days of a deal is called a spot transaction. যি হাৰত দেশীয় মুদ্ৰা তৎকালীনভাৱে বা স্থানতে বৈদেশিক মুদ্ৰাৰ মূল্য পৰিশোধ কৰা হয় তাকে স্থানিক বৈদেশিক বিনিময় হাৰ বোলা হয়. এজন ভাৰতীয় নাগৰিকে তেওঁ $200 দামৰ সামগ্ৰী এবিধ ক্ৰয় কৰিছে. তেওঁ লগে লগে মূল্য পৰিশোধ কৰে তেতিয়া তেওঁ $1 বিপৰীতে 60 টকা 50 পইচা পৰিশোধ কৰিব লাগে. এয়াই হৈছে নাগৰিকজনৰ বাবে ডলাৰ আৰু ভাৰতীয় টকাৰ স্থানিক বৈদেশিক বিনিময় হাৰ. আনহাতে স্থানতে তৎকালীনভাৱে পৰিশোধ নকৰি ভৱিষ্যতত কোনো এক তাৰিখত যি হাৰত দেশীয় মুদ্ৰা মানত বৈদেশিক মুদ্ৰাৰ মূল্য পৰিশোধ কৰাৰ বাবে বৰ্তমানত চুক্তি কৰা হয় তাকে অগ্ৰিম বৈদেশিক বিনিময় হাৰ বোলা হয়. The forward exchange rate refers to the foreign exchange deals for sale and purchase of foreign currency at some future date, usually after 90 days of a foreign currency deal. এতিয়া হে একেজন মানুহে যদি তেওঁ $200 দামৰ সামগ্ৰী এবিধ ক্ৰয় যেতিয়া কৰে তেওঁ যদি লগে লগে মূল্যটো পৰিশোধ নকৰি ধৰা $1 বিপৰীতে 60 টকা 50 পইচা পৰিশোধ নকৰি তেওঁ কয় যে মই 3 মাহৰ পাছত পৰিশোধ কৰিম আৰু এটা চুক্তি যদি তেওঁ কৰে যে 3 মাহৰ পাছত মই তাক পৰিশোধ কৰিম আৰু $1 বিপৰীতে 60 টকা মই দিম তেতিয়া তেওঁ প্ৰতি ডলাৰ বিপৰীতে 50 পইচাকৈ ৰেহাই লাভ কৰে. আনহাতে তেওঁ যদি একো চুক্তি নকৰিলেহেঁতেন আৰু 3 মাহৰ পাছত যদি দিলেহেঁতেন কি ঠিকান এনেকুৱা হ'লহেঁতেন যে $1 বিপৰীতে তেওঁ 70 টকাও দিব লগা হ'লহেঁতেন. সেই অনিশ্চয়তাখিনি দূৰ কৰিবলৈ কাৰণে সাধাৰণতে দেখা পোৱা যায় যে এনেকুৱা ধৰণৰ চুক্তিত বিভিন্ন ধৰণৰ আমদানি আৰু ৰপ্তানিকাৰীসকলে এনেকুৱা চুক্তিত তেওঁলোকে চুক্তি কৰি লয় যাতে সেই লোকচানবোৰ নহয় যাতে তেওঁলোকে এটা নিশ্চিত দৰ পায় তাৰ বাবে তেওঁলোকে এইবোৰ কৰে. আৰ্বিট্ৰেজ বৈদেশিক বিনিময়জনিত ব্যৱহাৰ. দুখন উপবজাৰত বিদেশী মুদ্ৰাৰ বিনিময় হাৰ সুকীয়া হ'ব পাৰে. এনে অৱস্থাত সমসাময়িকভাৱে এখন বজাৰত বৈদেশিক মুদ্ৰা নিম্ন হাৰত ক্ৰয় কৰি আনখন বজাৰত উচ্চ হাৰত বিক্ৰী কৰাটো লাভজনক হৈ পৰে. এই লাভ আহৰণৰ উদ্দেশ্যৰ লগত সংগতি ৰাখি বৈদেশিক মুদ্ৰা ক্ৰয় বিক্ৰয় কৰা প্ৰক্ৰিয়াটোক বৈদেশিক বিনিময়জনিত ব্যৱহাৰ বা আৰ্বিট্ৰেজ বুলি কোৱা হয়. উদাহৰণস্বৰূপে লণ্ডনত বিনিময় হাৰ 1 পাউণ্ড ষ্টাৰ্লিং $2 হয়. হোৱাৰ সময়তে নিউয়ৰ্কত 1 পাউণ্ড ষ্টাৰ্লিং $3 হয়. এনে এক পৰিস্থিতিত এজনে $2 বিনিময়ত 1 পাউণ্ড ষ্টাৰ্লিং ক্ৰয় কৰি লণ্ডনত $2 বিনিময়ত 1 পাউণ্ড ষ্টাৰ্লিং ক্ৰয় কৰি নিউয়ৰ্কৰ বজাৰত $3 বিক্ৰী কৰিব পাৰে আৰু $1 লাভ আহৰণ কৰিব পাৰে. সেইবাবে এনে পৰিস্থিতিয়ে লণ্ডনত ষ্টাৰ্লিঙৰ চাহিদাটো বাঢ়ি যাব আৰু নিউয়ৰ্কত ষ্টাৰ্লিঙৰ যোগানটো বৃদ্ধি কৰিব. ভিন ভিন বিনিময় হাৰৰ মাধ্যমত দুয়োখন বা বেলেগ বেলেগ বজাৰৰ বিনিময় হাৰ সমান কৰিব. Arbitrage refers to the purchase of a currency in the monetary center where it is cheaper for immediate resale into monetary center where it is more expensive in order to make a profit. The rate of exchange in London is 1 pound sterling $2, while in New York it is 1 pound sterling $3. This is a situation when one can purchase 1 pound in London for $2
and can earn a profit of $1 by selling it in New York for $3. Thus, there will be increase in demand for pound in London and consequently an increase in the supply of pound in New York. The increase in demand for pound will push up its rate in London, while the increased supply of pound will bring down the rate in New York. This operation of arbitrage will ultimately lead to the equalization of exchange rates in the two markets. Hedging means settling the exchange rate by agreement of 90 days in advance for forward transaction with a view to avoid loss due to exchange rate fluctuations. হেজিঙৰ অংশ হিচাপে ভৱিষ্যতে এক নিৰ্দিষ্ট হাৰ বৈদেশিক মুদ্ৰাৰ বিনিময় কৰিব বুলি এইসকল আমদানিকাৰী আৰু ৰপ্তানিকাৰীয়ে বৰ্তমানত সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ যোগেদি বিনিময় হাৰৰ উত্থান পতনৰ জৰিয়তে হ'ব পৰা অনিশ্চয়তা ক্ষতি সংকাৰ পৰা ৰেহাই পাব পাৰি। এই হেজিঙৰ এক্সাম্পলটো চোৱা, ইয়াত এজন ৰপ্তানিকাৰীয়ে তেওঁ যিখিনি দ্ৰব্য ৰপ্তানি কৰে তাৰ বিনিময়ত তেওঁ লাভ কৰিব $1 মিলিয়ন আৰু হেতু তেওঁ 25 ডিসেম্বৰ 2009 ভিতৰত তেওঁ হেখিনি পাব বুলি তেওঁ আশা কৰিছে। তেওঁ যেতিয়া চুক্তি কৰিছিলে যেটো সময়ত তেওঁ দ্ৰব্যবোৰ ৰপ্তানি কৰিছিলে তেতিয়া আমদানিকাৰীজনে কৈছে যে তেওঁ 3 মাহৰ পাছতহে পৰিশোধ কৰিব আৰু হেতু সময়ত স্পট ৰেটটো আছিল 47 rupees 2 paisa per dollar। $1 = 47.02 paisa আছিল। তেতিয়া হেতু সময়ত তেওঁ চুক্তি কৰে যে ভৱিষ্যত যে 3 মাহৰ পাছত যেতিয়া তেওঁ পেমেন্টটো কৰিব তেতিয়া ফিউচাৰ যেটো ৰেটটো হ'ব 47.20 per dollar হ'ব। যেতিয়া তেওঁ 25 ডিসেম্বৰ বা 28 ডিসেম্বৰ ভিতৰত যেতিয়া তেওঁ পৰিশোধ কৰিলে তেতিয়া হেতু সময়ত স্পট ৰেটটো 46.50 per dollar আছিল। যদি তেওঁ হেজিং নকৰিলেতেন তেন্তে তেওঁ আয় কিমান হ'লহেতেন 4 crores 65 lakhs আৰু হেজিং কৰাৰ ফলত তেওঁ 3 মাহৰ পাছতো তেওঁ 4 crores 72 lakh পাইছে। হেদৰে হেজিং কৰাৰ বাবে এটা তেওঁ নিশ্চিত আয় সংগ্ৰহ কৰিলে আৰু এদৰে হেজিং কৰি তেওঁ ক্ষতি সংকাৰ দূৰ কৰিব পাৰে আৰু ভবাৰ দৰে তেওঁ আয় সংগ্ৰহ কৰিব পাৰে। স্পেকুলেশন ফটকাজনিত চিন্তা চৰ্চা বৈদেশিক মুদ্ৰাৰ ক্ৰয় বিক্ৰয়ৰ জৰিয়তে উদ্ভৱ হ'ব পৰা লাভ লোকচান সম্পৰ্কে আগতীয়াকৈ কৰা ধাৰণাক আমি ফটকাজনিত চিন্তা চৰ্চা বুলিব পাৰো। Speculation. It is the opposite of hedging. In hedging, buyers and sellers try to avoid risks, if any, due to fluctuations in the exchange rate. On the other hand, speculative dealers assume risks with a view to making a profit from the fluctuations. Similarly, speculation is different from arbitraging. In arbitraging, foreign exchange dealers take advantage of two different exchange rates between any different currencies and indulge in the simultaneous buying and selling of currencies. Speculation in foreign exchange is a deliberate assumption of risks to make profits from fluctuations in the exchange rate. Suppose in this example, if the investor expects a fall in the exchange rate after 3 months, he can make a forward contract to sell the foreign currency. Suppose the spot rate is ₹66 per dollar. So he can come to an agreement and sell the currency after 3 months at a rate of ₹64 per dollar. Suppose after 3 months, spot rate after 3 months is ₹63 per dollar. Then after 3 months when he sell 1 million at forward rate, he earns more. Because if we convert this 1 million into rupees, then we'll find that if he does not come in any form of contract, then he would have earned less. The speculative sale and purchase of foreign currency is based in all other speculative business on the speculator's expectations about the future exchange rate. There are some speculators who expect the exchange rate to decline in the future. These speculators with pessimistic expectations are called bears,
On the other hand, there are other speculators who expect the exchange rate to increase. They are called the bulls. There exists both bull market and bear market in the foreign exchange market. Since the bears expect the foreign exchange rate to decline, they sell their currency holding to avoid loss. The bulls, on the other hand, expect the exchange rate to rise, so they buy foreign currency with a view of selling it when the exchange rate increases in the future. Whether bulls and bears gain or lose depends upon how correct they are in their expectation about the exchange rate. বৈদেশিক বিনিয়োগৰ লগত জড়িত লোক কিছুমান নিৰাশাবাদী হয়। তেওঁলোকে ভাবে যে ভৱিষ্যতত বৈদেশিক বিনিময়ৰ হাৰ হ্ৰাস হ'ব পাৰে। তেওঁলোকক বিয়াৰ বুলি আখ্যা দিয়া হয়। আনহাতে কিছুমান এনেকুৱা বিনিয়োগকাৰী থাকে যি আশাবাদী হয় আৰু তেওঁলোকে আশা কৰে যে ভৱিষ্যতত বৈদেশিক বিনিময়ৰ হাৰ বৃদ্ধি হ'ব। তেওঁলোকক বুল বুলি কোৱা হয়। যিহেতু বিয়াৰে আশা কৰে যে বৈদেশিক বিনিময়ৰ হাৰ হ্ৰাস হ'ব, সেইকাৰণে তেওঁলোকে বৈদেশিক মুদ্ৰা বিক্ৰী কৰে লোকচান কমাবলৈ। বুলছে আনহাতে আশা কৰে যে বৈদেশিক বিনিময়ৰ হাৰ ভৱিষ্যতত বৃদ্ধি হ'ব, সেইকাৰণে তেওঁলোকে বৈদেশিক মুদ্ৰা ক্ৰয় কৰে। এই ক্ৰয় কৰাৰ মূল উদ্দেশ্য হৈছে যে ভৱিষ্যতত যেতিয়া বৈদেশিক বিনিময়ৰ হাৰ প্ৰকৃতাৰ্থত বৃদ্ধি হ'ব, তেতিয়া তেওঁলোকে বিক্ৰী কৰি অধিক মুনাফা লাভ কৰে। উদাহৰণস্বৰূপে যদি আমি চাওঁ যে বৰ্তমান যিটো বজাৰত চলিত যিটো বিনিময় হাৰটো হৈছে $1 = 50 rupees, তেতিয়া সেনেকুৱা ক্ষেত্ৰত বুল মাৰ্কেটৰ লগত জড়িত থকা লোকসকলে কি কৰিব, তেওঁলোকে আশা কৰিব যে ভৱিষ্যতত বিনিময় হাৰটো বৃদ্ধি হ'ব পাৰে। তেওঁলোকে আশা কৰিছে যিটো যদি $1 = 50 হৈ আছে, $1 = 65 হ'ব পাৰে বা 60 হ'ব পাৰে, সেইটো আশা কৰিছে। তেতিয়া তেওঁলোকে কি কৰিব, $1 = 50 তেওঁলোকে বৈদেশিক মুদ্ৰা কিনিব, ক্ৰয় কৰিব, যাতে ভৱিষ্যতত যেতিয়া বিনিময় হাৰটো বৃদ্ধি হয় তেতিয়া তেওঁলোকে বিক্ৰী কৰি দিব। আনহাতে বিয়াৰ মাৰ্কেট যিবোৰ বিয়াৰ হয় তেওঁলোক নিৰাশাবাদী। তেওঁলোকে ভাবে যে ভৱিষ্যতত বিনিময় হাৰটো হ্ৰাস হ'ব পাৰে। $1 = 50 হৈ আছে বৰ্তমান, $1 = 45 বা 40 হৈ যাব পাৰে। তেতিয়া সেইটো কাৰণে তেওঁলোকে কি কৰে, বৰ্তমানতে তেওঁলোকে সেই বৈদেশিক মুদ্ৰাটো বিক্ৰী কৰিবলৈ আৰম্ভ কৰে, যাতে তেওঁলোকে $1 = 50 তেওঁলোকে বিক্ৰী কৰিবলৈ আৰম্ভ কৰে। কাৰণ তেওঁলোকে ভাবে যদি পাছলৈ $1 = 45 হৈ যায় তেন্তে তেওঁলোকৰ লোকচান হ'ব পাৰে, সেইকাৰণে তেওঁলোকে সেইটো কৰে।